रुको ऐसे नहीं शुरू से दिखाता हूँ। তো হেল্ল' গাইজ সকলোকে হেপ্পী নিউ ইয়াৰ এডভান্সত কাৰণ মই এতিয়া ইয়াতে নাই ফাইনেলি মই আহি পালোঁ ইনডোৰ তো তোমালোকে ভাবিছে চাগে এইটো লাচিত বৰফুকন হয় এইটো আছিল এজন ভাৰতৰ মহান ৰজাজনৰ নাম আছিল ছত্ৰপতি শিৱাজী মহাৰাজ যদি তোমালোকেও এই মহান ব্যক্তিগৰাকীৰ বিষয়ে কিবা জনা তো কমেণ্টত জনাই দিবা মানে এটা মানে ফিলটো আহিছে যে মই অসমত নাই মানে অসমৰ বাহিৰত আহিছোঁ মানে আৰু মই শুনামতে ইন্দোৰ এখন মধ্যপ্ৰদেশৰ সকলোতকৈ ডাঙৰ চিটি আৰু সকলোতকৈ জনসংখ্যা বেছি থকা চিটি ইয়াৰ লগত ইয়াত তোমালোকে এণ্টাৰটেইনমেণ্ট আৰু ফুড লাভাৰৰ কাৰণে জন্নত ইয়াতে ফুৰিবৰ কাৰণে বহুতে জাগা আছে যেনেকৈ চাৰফা বাজাৰ আৰু ছাপ্পান দোকান ইয়াতে টয়লেট গাইছ ইমানে চাফা আৰু কিন্তু পইচাও নালাগে গাইছ ইধৰ কা বাছ সব भी अलग है मतलब डिजाइन अलग है बस सबका आई बस इधर का बस भी अलग है ये देखिए तो गाइस हम लोग 2 आदमी हैं 2 आदमी का 10 रुपया लिया ये टिकट और गाड़ी आ रहा है आके है गाड़ी 10 रुपीज तो गाइस फाइनली आई बासत बहिलो आई बासत बहि फेले आई फिल्মৰ কথা মনত পৰি গৈছে গাইস তো সেইগলা সব বাদ দি এতিয়া খাম চাহ তো 5 টকাৰ আমি চাহ গাইস 10 টকাৰ আমি 5 টকাৰ আমি 5 টকাৰ আমি খাই মজা লাগে এটা ফিল মানে পাই মানে যে চাহ খাইছো চাহটো হজম হয় মানে 5 টকাত আৰু আমাৰ অসমত চাহ খাই অভ্যাস হৈ গৈছে ৰাতিপুৱা গধূলি মোক চাহ লাগিব সেইকাৰণে ইয়াতো আহি চাহ মাৰি দিওঁ আৰু যেনেকুৱা আমাৰ অসমত ৰাতিপুৱা বা গধূলা চাহ লাগিব সেনেকুৱা ইন্দোৰত চাহ নালাগে এটা নাম আছে যে পহা যে চিৰা দিয়ে বনাই তোমালোকক মই নেক্সট ভিডিঅ'ত কৈ দিম সেইটো কেনেকুৱা মানে বস্তুটো যোনে ইন্দোৰ বা বিহাৰত থাকি গৈছে সিহঁতে গম পাব এইটো বস্তুটো কি হয় আমাৰ ইয়াতে যেনেকুৱা পইচা দিয়া বস্তু লোৱা তাতে সেনেকুৱা নহয় গাইছ তাতে পইচা দিয়া টকন লোৱা টকন লৈ ফেলে বস্তু লোৱা সেনেকুৱা মানে দুটা টকন দিব মানে তুমি যে সিঙৰা ল'বা সিঙৰাৰ টকন দিব টকনটো দি ফেলে তোমালোকে বস্তুটো ল'ব পাৰিবা তো এইখিনিলৈকে তোমালোকে বুজি পালাই চাগে তো আজি কাৰণে বাই বাই